সংঘাতৰ সূত্ৰপাত হৈছিল গহপুৰত মেডাম মেফিৰ অনুষ্ঠানত অংশ লোৱাৰ অপৰাধত সংঘৰ প্ৰাথমিক শাখাই ধৰ্মদণ্ড বিহিছিল গহপুৰৰ চাও চন্দ্ৰ বৰুৱাক তাৰ পিছতে আহোম সংগঠনে সংবাদ মেল পাতি শংকৰ সংঘৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছিল কিন্তু কেৱল সংবাদ মেল পাতিয়ে ক্ষান্ত নাথাকি টাই আহোম যুৱ পৰিষদে সোণাৰীত প্ৰতিবাদৰ চূড়ান্ত সীমা অতিক্ৰম কৰিছিল ৰাজপথত গুৰু গোসাঁই নমনা সংগঠনৰ নেতাই দাহ কৰিলে শ্ৰীমন্ত শংকৰ সংঘৰ সংবিধান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা সৰ্ববৃহৎ জাতীয় সংগঠনৰ সংবিধান দাহ কৰি অক্ষমনীয় অপৰাধ কৰা টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ উঠিল সমগ্ৰ ৰাজ্যত ৰাজ্যৰ প্ৰতিখন থানাত ৰুজু হ'ল গোচৰ এই দৃশ্য গোলাঘাটৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাই টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে গোলাঘাট সদৰ থানাত শান্তি সমদল বাহিৰ কৰি সদৰ থানাত গোচৰ তৰে গোলাঘাট জিলাৰ শ শ ভকত বৈষ্ণৱে সুসংগঠিত অনুষ্ঠানৰ পবিত্ৰ সংবিধান আৰু প্ৰতীক চিহ্নটো জ্বলাই দিয়াৰ আচলতে আমি মৰ্মাহত হৈছোঁ দুখ পাইছোঁ এটি বিশেষ সংগঠন টাইপা নামৰ আৰু উদীপ্ত গগৈ নামৰ এজন ব্যক্তিৰ নেতৃত্বত এয়া হৈছে গতিকে এইসকল ব্যক্তিক আমাৰ আইন আদালতৰ ওপৰত আস্থা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘই ভাৰতীয় সংবিধানৰ ওপৰত আস্থা ৰাখিহে এই সংবিধান প্ৰস্তুত কৰিছে এই সংবিধানখন টাইপাৰ নামৰ কেইজনমান দুষ্কৃতিকাৰীয়ে এই সংবিধানখন জ্বলাই দিছে তাৰ বিৰুদ্ধে আমি থানাত আমি এজাহাৰ দাখিল কৰিছোঁ আমাৰ শিৰৰ মুকুট এই সংবিধানখন আমি শিৰত লৈ আহিছোঁ তেনেকুৱা সংবিধানখন যেতিয়া তেওঁলোকে ভৰিয়ে মহাই জ্বলাই দিবলৈ বিচাৰিছে গতিকে এইকেইজন দুষ্কৃতিকাৰী তেওঁলোকৰ ওপৰত ভাৰতীয় দণ্ডবিধি আইনৰ ওপৰত আমাৰ এটা আস্থা আৰু বিশ্বাস আছে তেখেতসকলে নিশ্চয় আইনগতভাৱে ইয়াৰ বিধি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আবেদন জনাইছোঁ একেই দৃশ্য গহপুৰতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি এটা বৃহৎ জাতীয় সংগঠনক অপমানিত কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল হ'ল গহপুৰ থানাত সংঘৰ জিলা সমিতিৰ বৃহৎ সজাতি দলে থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ আমি অত্যন্ত মৰ্মাহত হৈছোঁ কাৰণ যিখন সংবিধানক লৈ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰিচালিত হৈছিলোঁ আৰু আমাৰ প্ৰতি স্থানতে যথেষ্ট সংগীয়ে আমাৰ এইটো ক্ষুণ্ণ হৈছে এটা কাৰণতে যে আমাৰ পিতৃক দাহন কৰিলে আমি এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ জামুগুৰি আৰু বৈঠালাংছতো টাই আহোম যুৱ পৰিষদৰ বিৰুদ্ধে গোচৰ ৰুজু সংঘৰ জিলা শাখাৰ টাইপাৰ অক্ষমনীয় কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দি সংঘৰ সজাতি দলৰ প্ৰতিক্ৰিয়া জাতীয় ভেটি গঢ়োতা গুৰুজনাক ইমান স্পৰ্ধা কৰাসকল কেতিয়াও ক্ষমাৰ যোগ্য নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পবিত্ৰ প্ৰতীক যি আপোনালোকে কালি দহন কৰিছিল এই প্ৰতীকটোৰ শিৰত থকা বাক্যভাগী আছিল জয় গুৰু শংকৰ জয় গুৰু শংকৰ কালিৰ এই পবিত্ৰ দিনটোত আপোনাকে এইখন অসম ভূমিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ নামটো পবিত্ৰ তেওঁৰ নামত থকা জয়ধ্বনিটোক দাহন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱৰ অন্তৰত দুখ দিয়া নাই দুখ দিছে অসমৰ লাখ লাখ শংকৰ প্ৰেমীৰ অন্তৰত কোটি কোটি অসমীয়াৰ অন্তৰত কেইজনমান উদ্বণ্ড যুৱকৰ অতপালিয়ে কেতিয়াও এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠানক বিঘ্নিত কৰিব নোৱাৰে আমাৰ লগত লাখ লাখ আহোম সম্প্ৰদায়ৰ সেৱক সেৱিকা ভকত বৈষ্ণৱ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু থাকিব এটা সংগঠনৰ কেইজনমান উদণ্ড যুৱকক সংগঠনটোৰ অভিভাৱকৰ দায়িত্ব নিদিয়ে প্ৰতিক্ৰিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ কেইটামান সাধাৰণ ল'ৰা বুলি মই ক'ব খুজিছোঁ আজি কেইটামান সাধাৰণ ল'ৰাই এটা কথাক লৈ পেলাই যি যেনেধৰণৰ অপমান বা অসাংবিধানিক কাম কৰিলে তাত মই কেনেধৰণে কি ভাষাৰে গৰিহণা দিম মই ভাবি নাপাওঁ আমাৰ লগত লাখ লাখ আহোম মানুহ আছে লক্ষ লক্ষ মানুহ আছে আহোম লোক মাত্ৰ কেইটামান ছয় সাতজন ল'ৰাই এনেধৰণৰ অটপালি কৰিব এই কথাটো মই ভবা নাই আচলতে এই অনুষ্ঠানটোৱে কোনো টাইপা ফাইপা এইবিলাকক কাকো অভিভাৱকত্ব দিয়া নাই তেওঁলোক আমাৰ অভিভাৱক নহয় তেওঁলোকে যি ক'ব আমি তাৰ কথা শুনিব লাগিব এনেকুৱা কোনো কথা নহয় আমি কেতিয়াও তেওঁলোকক ক্ষমা নকৰোঁ আৰু তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ম শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ এই সংঘাত ইমানতে শেষ কৰিবলৈ আহ্বান জনালে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে
বিতৰ্কবিলাক উৰ পেলাই ইমানতে শান্ত কৰিব লাগে যদি মই কিবা বস্তু এটা চুবাই থাকোঁতে মোৰ দাঁতে যদি জিভাখন কাটিলে সেই বুলি মই দাঁতকেইটাটো উঘালি পেলাব নোৱাৰোঁ গতিকে সেইটো নিজৰে এটা অংগ গতিকে সকলোবিলাক নিজৰ সকলোবিলাক আপোন গতিকে সকলোৱে আপোনভাৱে সমাজখন সুশৃংখলিত ৰূপত প্ৰতিষ্ঠা হোৱাটোহে দৰকাৰ গতিকে সমাজত বিভেদকামী শক্তিয়ে যাতে ক্ৰিয়া কৰিব নোৱাৰে আমাৰ মাজত যাতে বিভেদ আনিব নোৱাৰে সেই কথাটো আমি সকলোৱে বিবেচনা কৰি সংযত হোৱাটো খুবেই প্ৰয়োজন বুলি মই এই মুহূৰ্তত ভাবোঁ ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ